চলি থকা বৰ্বৰ অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘু হিন্দু সমাজক কি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে তাক প্ৰত্যক্ষ কৰি আমাৰ সকলোৰে চকু মেল খাইছে। আগতে পাকিস্তানত অত্যাচাৰ হৈছিলে, এতিয়া বাংলাদেশত অত্যাচাৰ হৈছে। ই এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যি দেশ ধৰ্মীয় গোড়ামী ভিত্তিত নিৰ্মাণ হয় বা যি দেশৰ জনসাধাৰণে ধৰ্মৰ নামত অত্যন্ত গোড়ামী কৰিবলৈ আৰম্ভ কৰে, সেই সমাজে সংখ্যালঘু লোকসকলক নিৰাপত্তা দিব নোৱাৰে। আজি আমাৰ ভাৰতে ধৰ্মনিৰপেক্ষতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছে। মই আশা কৰোঁ যে পাকিস্তান, বাংলাদেশৰ দৰে দেশসমূহে ভাৰতৰ পৰা শিকিব আৰু আমাৰ দেশৰ ভিতৰত যিসকল ব্যক্তি আছে, যিসকলে পাকিস্তান বা পাকিস্তানৰ ক্ৰিকেট দল আদি জিকিলে আনন্দ প্ৰকাশ কৰে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে চাওক যে বাংলাদেশ, পাকিস্তানৰ দৰে ৰাষ্ট্ৰই আমাৰ সমাজক সুৰক্ষিত দিব নোৱাৰে। তেওঁলোকক অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে আৰু আমি আমাৰ সমাজখন সুৰক্ষিত কৰিব লাগে।